বাংলাদেশ সীমান্তৰ কুকুৰাডাঙত এতিয়াও অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। যিকোনো মুহূৰ্তত বিধ্বস্ত হ'ব পাৰে কালাৰ আলগা সীমান্ত পথ। ৰাইজৰ মাজত হাহাকাৰ। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ অন্তৰ্গত কালাৰ আলগা সীমান্ত পথ যিকোনো মুহূৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জিঅ'বেগ আৰু মাটিযুক্ত ঠাইখিনি প্ৰতিৰোধৰ ব্যৱস্থা কৰি থকা পৰিলক্ষিত হৈছে যদিও গৰাখহনীয়া এতিয়াও অব্যাহত আছে। আজি দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজাক শ্বেখে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি উক্ত ঠাইখিনিত বোল্ডাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। এই অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ ফলত বিধ্বস্ত হৈ আছে আৰু এই সীমান্ত পথটো ব্ৰহ্মপুত্ৰ নদী পাৰৰ পৰা মাথো ৭-৮ মিটাৰ দূৰত্ব আছে। যিকোনো মুহূৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে। সেয়েহে এই অঞ্চলটোৰ ৰাইজে আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। হাতীঙিমাৰীৰ পৰা জাহিৰুল ইছলামৰ প্ৰতিবেদন, সংবাদ 365। হয়, কোকৰাডাঙাত গৰাখহনীয়া এতিয়া অব্যাহত আছে। যোৱাকালি আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছিল। এইবোৰ কেৱল মাত্ৰ ভেক ভাওনা। জিঅ'বেগ আৰু পোষ্টৰ খুঁটিৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও আমি ৰখাব নোৱাৰি। মানে এইবোৰ সাধাৰণ জনতাক বুজ দিয়াৰ কাৰণে এটা প্ৰচেষ্টা কৰিছে। আৰু বৰ দুৰ্ভাগ্যজনক বিষয় কি, অসম চৰকাৰৰ ফালৰ পৰা যিবোৰ বস্তু দি ইয়াত কাম কৰিব লাগে তাত পৰ্যাপ্ত পৰিমাণৰ বস্তু দি কাম নকৰাৰ কাৰণে আজি কিন্তু এই কোকৰাডাঙা অঞ্চলত এনেকুৱা ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে। দেখা গৈছে কেইবাদিন ধৰি সংবাদ মাধ্যমত আমি দেখা পাওঁ যে ইয়াত কি কৰিছে, জিলা প্ৰশাসনৰ ফালৰ পৰা তেখেতে মানে পুলিচ প্ৰশাসনৰ কেইগৰাকী ব্যক্তিক বাঁহী ফুক দিয়াৰ কাৰণে ইয়াত ৰখাই থৈছে। বাঁহী ফুকাই কেনে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও আমি ৰোধ কৰিব নোৱাৰি। ইয়াত বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিব লাগিব। বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিলেহে ইয়াত কি হ'ব, ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখাব পাৰিব। জিলা প্ৰশাসনে যেতিয়া ইয়াত ভাবুকিৰ সৃষ্টি হয় গোটেই সময় তেখেতে ইয়াত নাথাকে। যেতিয়া দেখা গৈছে যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে, বিভিন্ন সময়ত ভাঙি আছে, তেতিয়া এওঁলোকে কৰে কি, মানে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ফালৰ পৰা নোটিছ জাৰি কৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া অফিচাৰে আহি ইয়াত দেখা শুনা কৰে। আৰু জলসম্পদ বিভাগে দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসী ৰাইজৰ জীৱনলৈ যে হেতালি খেলিছে এয়া স্পষ্টভাৱে আপোনালোকে দেখিছে। এটা কথা কি, যোৱাকালি মন্ত্ৰী আহিছিল, আজি আকৌ ৰাতিপুৱা ভাঙিবলৈ ষ্টাৰ্ট কৰিছে। আগে আগে জিঅ'বেগ দি আছে, পাছে পাছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। এই হিচাপত যি হিচাপত কাম কৰি আছে, এইবোৰ কাম কৰি কোনো লাভ নাই। এয়া খালি কেৱল ভেক ভাওনাহে হ'ব। ইয়াত যদি বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতি কাম নকৰে তেনেহ'লে কেতিয়াও কোকৰাডাঙা ৰোডখন ৰখাব নোৱাৰে। এই স্পষ্ট। এটা কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে যিবোৰ ভেক ভাওনা কৰি আছে এই ভেক ভাওনাবোৰ বন্ধ কৰক। আৰু এই ভেক ভাওনাবোৰ যদি বন্ধ নকৰে তেনেহ'লে লাগিলে বৰ্ডাৰ ৰোডখন উৰি যাওক, কোনো কথা নাই। কিন্তু এইবোৰ মানে স্কিম দি কেনে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা আৰু কৰ্তৃপক্ষৰ যে পকেট গৰম হ'ব তাৰ বাহিৰে আৰু একো নহয়। ইয়াত কাম বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কৰিব লাগিব। তলত পানী আছে, তলত গোটেইখিনি বালি আছে, ওপৰত জিঅ'বেগ আৰু খুঁটা দি যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখাব নোৱাৰিব এয়া স্পষ্ট। আজি আপোনালোকে জানে ধুবুৰী ক'বলৈ গ'লে সাগৰ আৰু মহাসাগৰ, তাত বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতি দিয়াৰ বাবে মানুহে অট্টালিকা নিৰ্মাণ কৰি জীৱন যাপন কৰি আছে, কিন্তু দক্ষিণ শালমৰা মানকাছাৰ জিলাত কিয় নোৱাৰে?